বান বিধ্বস্ত অঞ্চলসমূহত প্ৰশাসনৰ কিছুমান কাম কাজে আপোনাক আচৰিত কৰি তুলিব। আপুনি হাঁহিবই নে কান্দিবই, মানে যোনে যি মন যেনেকৈ কৰি আছে। বানত বিধ্বস্ত লোকসকলক বাদ দি একাংশ বৰমৰীয়া জাতীয় নেতা যি মন যেনেকৈ কৰি আছে, কেৱল নিজৰ মাৰ্কেটিঙত ব্যস্ত হৈ আছে। কোনেও এবাৰ হৃদয়ংগম কৰিবলৈ অনুভৱ কৰা নাই কেনেকৈ কটাই আছে বান বিধ্বস্ত লোকসকলে। এই বিপদৰ সময়তো নিয়মৰ পিছত নিয়ম সৃষ্টি কৰি নিৰ্যাতন চলোৱা হৈছে বানাক্ৰান্ত লোকসকলক। কেনেকৈ আমি তথ্য সহকাৰে আপোনালোকক জনাই আছো। জিলা প্ৰশাসনে এনেকুৱা কিছুমান আজব নিৰ্দেশনা দিছে, শুনিলে আচৰিত হ'ব। 19 তাৰিখে বান আহিছিল যোৱা মাহৰ, আৰু 19 তাৰিখৰ পিছত কি অৱস্থা হৈছিল উজনিত, সেই কথাবোৰ নকলেও চকুৰ সন্মুখত ভাহি উঠে। হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হৈছে, হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বিধ্বস্ত হৈছে, মানুহ মৰিছে। তাৰ পিছত প্ৰশাসনে কি নিয়ম কৰিছে, এই যে টকা দিব, চৰকাৰে টকা দিছে, বানাক্ৰান্তসকলক দয়া কৰিছে। তেওঁলোকে ভাবিছে দয়া কৰিছো আমি। বানাক্ৰান্ত ৰাইজসকলক ক্ষতিপূৰণ দিবলৈ গৈ দয়া কৰা বুলি ভাবিছে এওঁলোকে। আৰু কি কৰিছে, এই যে মৃত্যু হৈছিল পশুধনৰ, এতিয়া তাৰ বিনিময়ত টকা পাবৰ কাৰণে সেইসমূহৰ ফটো বা ভিডিঅ' লাগে। আপুনি নিজেই চিন্তা কৰক। হঠাৎ থল নামি আহিছিল, হঠাৎ সকলোবোৰ তছনছ হৈ গৈছিল। কোনেও কাকো কতো বচাব পৰা নাছিল, কিবাকে বাচিছিল কিছুমান মানুহ। শ শ পশুধন উটি গৈছিল, আৰু সেই সকলোবোৰ পশুধনৰ বিনিময়ত ক্ষতিপূৰণ পাবলৈ ফটো লাগে, ভিডিঅ' লাগে। আপুনিয়ে কওক, সেইখিনি সময়ত কোনে ফটো তুলিব, কোনে ভিডিঅ' প্ৰস্তুত কৰিব? কোনোবাই ভাবিছিল নেকি এনেকুৱা এটা পৰিৱেশ আহিব? তাৰপিছত প্ৰশাসনৰ এই নিৰ্দেশ কিয়? আৰু মন কৰিব, 19 তাৰিখে অহা জলপ্ৰলয়ৰ পিছত তাত কাৰেণ্ট নাছিল, মোবাইলত চাৰ্জ নাছিল। কাৰোবাৰ ঘৰত যদি মৰি পচি গেলিও আছিল, ফটো তোলাৰ উপায় নাছিল। এতিয়া কওক, কেনেকে সেইসমূহ ফটো তেওঁলোকক জমা দিব আৰু তাৰ বিনিময়ত ক্ষতিপূৰণ পাব? কিয় এই ধৰণৰ আজব নিৰ্দেশনা? শিৱসাগৰৰ বান বিধ্বস্ত যুৱক এগৰাকীৰ মুখেৰে শুনক। মানে কাৰেণ্ট নাই 15 দিন কেনে। তাৰপাছত এতিয়া ফটো প্ৰুফ লাগে, কিবা প্ৰুফ লাগে, ক'ৰ পৰা দিম আমি? ঘৰত কুকুৰা মৰিলে 50টা 60টা কুকুৰা মৰিলে পেলাই দিলোঁ। ঘৰটো সাঁচি ৰাখিব ন, কেমেৰা আহিব, মোবাইলত চাৰ্জ দিম, ফটো মাৰিম। কৈছে ডেমেজ হোৱা বস্তুটো ফটো লাগে। কোনে বাৰু সেইখিনি ধৈৰ্য থাকে? এফালে বিপদ, পানীত হাবা ধুই খাই ঘূৰি ফুৰিছে, আকৌ দিব লাগে ফটো প্ৰুফ, কিবা প্ৰুফ। শুনিলে নহয়, বুজিলে? এতিয়া এওঁলোকক আপোনালোকে কি বুলি ক'ব? আনহাতে এই যে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বিধ্বস্ত হ'ল, খেতিয়কসকলক ক্ষতিপূৰণ প্ৰদান কৰাৰ নামত নিৰ্দেশ দিছে এয়াই যে তেওঁলোকক জমাবন্দী লাগিব। এতিয়া চাৰ্কুল অফিচলৈ যাওক, জমাবন্দী বিচাৰক, জমাবন্দী দাখিল কৰক, তাৰপিছত ক্ষতিপূৰণ পাব। কথাবোৰ চিন্তা কৰক। এইখিনি সময়ত চাৰ্কুল অফিচলৈ গৈ এজন কৃষকে তেওঁৰ মাটি সম্পত্তিৰ জমাবন্দী উলিয়াটো সম্ভৱ নে? যদি আপোনালোকৰ দিয়া মন আছে, মণ্ডলক লগত লৈ ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰি যাৰ যাৰ মাটি নষ্ট হৈছে, যাৰ যাৰ কৃষি পথাৰ নষ্ট হৈছে, তেওঁলোকক ক্ষতিপূৰণ দিয়ক। তাকে নকৰি কিয় এইবোৰ কৰি আছে? গতিকে ভাবক, এই নীতি নিয়মৰ নামত কেনেকুৱা ধৰণে নিৰ্যাতন চলোৱা হৈছে বান বিধ্বস্ত লোকসকলক। নিয়ম কিহৰ বাবে? নিয়মবোৰ কিহৰ বাবে কৰা হয়? নিয়মবোৰ সাধাৰণ মানুহৰ সহায় হোৱাকৈ কৰা হয়। আৰু এনেকুৱা এটা বিপৰ্যয়ৰ সময়ত, দুৰ্যোগৰ সময়ত এই নিয়মবোৰ শিথিল কৰি আপোনালোকে প্ৰকৃত বানাক্ৰান্ত লোকক চিনাক্ত কৰি কিয় তাৎক্ষণিকভাৱে ক্ষতিপূৰণ দিব পৰা নাই? অথচ ক্ষতিপূৰণ লাভ কৰাৰ নামত তেওঁলোকক দৌৰাই থকা হৈছে, ভিডিঅ' বিচৰা হৈছে, ফটো বিচৰা হৈছে, মাটিৰ জমাবন্দী লগোৱা হৈছে। এইবোৰ কি কথা? গতিকে প্ৰিয় দৰ্শক, ভাবক, এইখিনি সময়ত কিন্তু এই বিষয়বোৰক লৈ কোনো তথাকথিত জাতীয় দল সংগঠনে মাত মতা নাই। এই বিষয়বোৰক লৈ তেওঁলোকে বৰবিশেষ গুৰুত্ব দিয়া নাই। তেওঁলোকে গুৰুত্ব দিছে কাৰ পৰা কেনেকে কেইটামান তেল মাৰি টকা আনিব পাৰি, কোনে কাক সেৱা কৰিছে, কোনে কাৰ লগত আছে, কোনে কাক পুত্ৰ হিচাপে গ্ৰহণ কৰিছে, কোনে কাক ভাতৃ হিচাপে গ্ৰহণ কৰিছে, কোনে কাৰ ঘৰলৈ গৈছে। এনেকুৱা কিছুমান অপ্ৰয়োজনীয় কথাক লৈ ব্যস্ত আছে, বিষয়ক লৈ ব্যস্ত আছে। বাকী মিয়া অসমীয়া এতিয়াও আছে, আজমল মগল এতিয়াও আছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ মন কৰক। এই দুৰ্যোগৰ সময়ত কেৱল মৰণ হয় সাধাৰণ জনতাৰ, কষ্ট ভুগিব লাগে সাধাৰণ জনতাই, বিপদৰ সন্মুখীন হয় সাধাৰণ জনতাই। সাধাৰণ জনতাৰ ওপৰতে নেতাগিৰি কৰি এওঁলোকে আচল ক্ৰীমটো খাই থাকে। গতিকে কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম।